ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 5 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা একাদশী তিথি আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ আজি যোগ হ'ব ইন্দ্ৰযোগ তাৰ পিছতে বৈধিতি যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৃষ্টিকৰণ আজি জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে পুৱা 11:24 পাছতে ধনু ৰাশি আৰম্ভ হ'ব আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী অগ্নিগুণত আজি সূৰ্যোদয় হ'ব 4:55 সূৰ্যাস্ত সম হ'ব 6:03 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আজি সাৱধানে ৰাখিব বিশেষকৈ থাকিবলগীয়া ৰাশিকেইটা হৈছে মেঘ ৰাশি কৰ্কট ৰাশি কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলে দিনটো আজি অলপ সাৱধানে পাৰ কৰিব লাগিব কিবা এটা বিশেষকৈ সৰু সৰু কথাবাৰ্তাক লৈ কাৰোবাৰ লগত ভুল বুজাবুজি হ'ব পাৰে গতিকে তেনে ধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত বহুত বেছি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আজি ইতিবাচক চিন্তাধাৰা আৰু বেছিভাগ কামে নিজৰ বিশেষকৈ নিজে কৰাৰ অভ্যাস আপোনালোকৰ যদি থাকে ইতিবাচক দৃষ্টিভংগীৰে যদি আপোনালোকে কামখিনি কৰে নিশ্চয়কৈ সফলতা লাভ কৰিব সমস্যাৰ ক্ষেত্ৰত এজন জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে অতি সহায়ক হ'ব যিকোনো পেণ্ডিং বা ঋণ লোৱাৰ পেমেণ্ট পাবলৈ এই সময়খিনি অনুকূল সময় বুলি কৈছে যিকোনো ঠাইতে ধন বিনিয়োগ বা ঋণ দিওঁতে আনুষংগিক দিশবোৰৰ বিষয়ে কিন্তু আপোনালোকে ভালদৰে চিন্তা কৰি ল'ব লাগিব টকা পইচাৰ ধাৰলৈ দিওঁতে আপোনালোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে একে সময়তে পুৰণি নেতিবাচক কথাবোৰৰ সন্দৰ্ভত আধিপত্য বিস্তাৰ কৰিবলৈ একেবাৰে নিদিব বুলি কৈছে সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ যদি কিবা এটা আপোচ কৰিবলগীয়া হয় তেন্তে কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থা আৰু কৰ্ম ব্যৱস্থা উন্নতি হ'ব এটা গুৰুত্বপূৰ্ণ আদেশ অহাৰ সম্ভাৱনা আছে নিজৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব কাৰ্যালয়ত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সহ্য কৰিবলগীয়া হ'ব পাৰে সহকৰ্মী বা উচ্চপদস্থ বিষয়ৰ পৰা সহায় লাভ কৰিব আজি বৈবাহিক সম্পৰ্কত দিনটো প্ৰথম ভাগত মধুৰতা থাকিব পৰিয়ালৰ প্ৰয়োজনীয়তাসমূহৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজন বুলি কৈছে স্বাস্থ্য ভালে হ'ব চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ ক্ষেত্ৰত অসাৱধান নহ'ব যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব দিনটো দ্বিতীয় ধৰত কিছু আপোনালোকৰ গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিলে লগ কৰিলে আপুনি এটা ভাল ফল পাব বুলি কৈছে গুৰুত্বপূৰ্ণ কথাবোৰ জানিব পাৰিব বহু ধৰণৰ উৎকৃষ্ট তথ্য লাভ কৰিব বুলি কৈছে বিশেষকৈ ঘৰ আৰু ব্যৱসায় দুয়োটাতে উপযুক্ত সমন্বয় থাকিব যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈ থাকে তেন্তে ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ বিশেষকৈ পৰিয়াল সম্পৰ্কীয় কাম কাজত অত্যধিক ব্যয় পৰিস্থিতিৰ সৃষ্টি হ'ব কথা কওঁতে সাৱধান হওক যাতে নেতিবাচক শব্দই বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰে শিথিল হৈ থকা আৰু ধৈৰ্য ধৰি থকাটো প্ৰয়োজন আছে দিনটো দ্বিতীয় ধাৰত বিশেষকৈ ব্যৱসায় যদি কোনো সম্প্ৰসাৰণৰ পৰিকল্পনা চলি আছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময় বিপণন সম্পৰ্কীয় কামত এটা ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰে আজি টকা পইচাৰ সম্পৰ্কীয় কাম যিকোনো ফাইল প্ৰস্তুত কৰাৰ সময়ত বিশেষকৈ নিয়োজিত লোকসকলে অতি সাৱধান হ'ব লাগে আজি জীৱনসংগীৰ সহযোগিতামূলক আচৰণে বহু সমস্যাৰ সমাধান কৰিব প্ৰেমৰ সম্পৰ্কীয় বিশেষকৈ পাৰিবাৰিক অনুমোদন পাব পাৰে বিবাহৰ শিখৰত উপনীত হোৱাৰ সুযোগ পাব মানসিক চাপ আৰু ক্লান্তিৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ইতিবাচক হৈ থাকক আৰু মনোবল উচ্চ কৰি ৰাখিলে উপকৃত হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব নেপাহৰিব কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বজৰংবলী কিবাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক বৃষ ৰাশি আজি হঠাৎ কিছু জটিল বিশেষকৈ কাম হৈ যাব পাৰে সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে সম্পত্তি ক্ৰয় আৰু বিক্ৰী সম্পৰ্কীয় কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ আশাবাদী আৰু উল্লাসিত ব্যক্তিত্ব আপোনাৰ উন্নতিত সহায় কৰিব ভাই ভনীৰ লগত সম্পৰ্কত বিশেষকৈ অধিক ঘনিষ্ঠতা থাকিব কোনো প্ৰত্যাহ্বানৰ বাবে মনোবল কমি যাবলৈ নিদিব আৰু তাৰ সন্মুখীন হ'ব বুলি কৈছে সমস্যাৰ সৈতে যুঁজিবৰ শিকক বুলি কৈছে শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত আপুনি মানসিক চাপ আৰু অস্থিৰ হৈ পৰিব পাৰে এই সময়ত নিশ্চয়কৈ কৈছে যে কোনোবা নিৰ্জন বা আধ্যাত্মিক স্থানলৈ গৈ মানসিক শান্তি পাব বুলি কৈছে ব্যৱসায়িক কাম কাজ দিনটো প্ৰথম ভাগত গোপনীয়তা ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়ত আপুনি আপোনালোকৰ কষ্ট অনুযায়ী উৎকৃষ্ট ফলাফল পাব আপুনি লোৱাৰ কামত সফলতা নিশ্চিতভাৱে লাভ কৰিব বুলি কৈছে কাৰ্যালয়ত আভ্যন্তৰীণ ৰাজনীতিৰ বাবে কিছু সমস্যাও হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় থাকিব মধুৰতা থাকিব একে সময়তে কোনো আত্মীয় ঘৰত অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে নিজৰ ইচ্ছা অনুযায়ী দিনটো কটালে শাৰীৰিক আৰু মানসিক শক্তি আৰু প্ৰাণ শক্তি থাকিব আপুনি সুস্থ অনুভৱ কৰিব বুলি কৈছে দিনটো দ্বিতীয় ধাৰত ইতিবাচক মানুহ আৰু কাম কাজৰ সৈতে কিছু সময় কটালে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনালোকৰ যিকোনো দুৰ্বলতা দূৰ কৰিব পাৰিব যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা আৰু ফৰ্মেট তৈয়াৰ কৰিলে কামবোৰ ক্ষেত্ৰত বিশেষকৈ ভুল হোৱাৰ কম থাকিব
প্ৰতিটো পৰিস্থিতিত শান্ত হৈ থাকক। আজি আপোনালোকৰ নীতি আৰু সৈতে কোনো ধৰণৰ আপোচ নকৰিব। এই সময়ত অপ্ৰয়োজনীয় খৰচো আহিব পাৰে। মানসিক শান্তি পাবলৈ হ'লে নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটালে উপকৃত হ'ব বুলি কৈছে। একে সময়তে ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও কৈছে যে আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। গ্ৰহৰ অৱস্থানৰ ইতিবাচক পৰিৱৰ্তন ঘটিছে। বিশেষকৈ ব্যৱসায় লাভজনক পৰিস্থিতি থাকিব, কিন্তু সহকৰ্মীসকলে ইচ্ছাৰ বাবে হিংসাৰ বাবে আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। অলপ সাৱধান হ'ব। চৰকাৰী ভ্ৰমণো সম্ভৱ। আজি স্বামী স্ত্ৰীৰ মাজত দিনটো দ্বিতীয়াৰ্ধত সম্পৰ্কত ঘনিষ্ঠতা থাকিব, সঠিক সমন্বয় থাকিব, ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব। কিন্তু কিছু লোকৰ ডিঙিৰ বিষ বা সংক্ৰমণৰ সমস্যা হ'ব পাৰে, কাহ চৰ্দি কফ আদি হ'ব পাৰে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, আজি আপুনি নিজৰ ব্যক্তিগত কামত অধিক মনোযোগ দিব লাগিব, অৰ্থাৎ নিজৰ বিষয়ে চিন্তা কৰি নিজৰ কামৰ বিষয়ে আপোনালোকে গুৰুত্ব দিব লাগিব, কাৰণ এই সময় হৈছে আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ বৃদ্ধিৰ বাবে অতি উপযুক্ত। আজি আপোনালোকৰ অৱদান পৰিয়ালৰ কাম কাজতো থাকিব। পাৰিবাৰিক বিষয়ত সৰু সৰু কথাক লৈ ঘৰৰ মানুহৰ মাজত লঘু কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কোনো আত্মীয়ৰ লগত বিশেষকৈ জড়িত যিকোনো অপ্ৰীতিকৰ খবৰে আপোনালোকক বিচলিত কৰিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি দূৰ অঞ্চলৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপনৰ বাবে এই সময়খিনি অনুকূল সময় বুলি কোৱা হৈছে। একে সময়তে ব্যৱসায় সম্পৰ্কত যিকোনো চৰকাৰী বিষয় সমাধানৰ ক্ষেত্ৰত আপুনি বিষয়াসকলৰ পৰা সহায় লাভ কৰিব বুলি কৈছে। গতিকে এই বিষয় গুৰুত্ব সহকাৰে আপোনালোকে আগবাঢ়িব বুলি কৈছে। চাকৰিত বিশেষ বা কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ অসাৱধান নহ'ব, অন্যথা উচ্চ পদস্থৰ যিসকল বিষয় আছে তেওঁলোকৰ পৰা বিশেষকৈ কিছু আপোনালোকৰ কথা শুনিবলগীয়া হ'ব পাৰে বা বিষয়াসকলে খং কৰিব পাৰে। আজি আপোনালোকৰ অপ্ৰয়োজনীয় মানসিক চাপ আৰু খিংখিঙীয়াতে আপোনালোকৰ পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে। দিনটো প্ৰথম ভাগত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলে নিশ্চয়কৈ ইয়াৰ সমাধান পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় মানসিক চাপ আৰু খিংখিঙীয়াতে আপোনালোকৰ পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে। গতিকে সেই ধৰণৰ বিশেষকৈ আপোনালোকৰ দুৰ্বলতাবোৰ পৰিহাৰ কৰিব লাগিব। আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰক বুলি কৈছে। অত্যধিক মানসিক চাপ আৰু উদ্বেগে কিন্তু গেছ আৰু এচিডিটিৰ সমস্যা বঢ়াব পাৰে। গতিকে নিজৰ সময় বিশেষকৈ এই সময়খিনি কৈছে যে কিছু সময় যোগাসন আৰু ধ্যান কৰিলে বহু পৰিমাণে সকাহ পাব। দিনটো দ্বিতীয় ধৰক পৰিয়ালৰ সহায়ত কামৰ যি বোজা আপোনালোকৰ লঘু হ'ব। বিশৃংখল ৰুটিনৰ স্থিৰতাই সকাহ দিব। আজি দিনটো আপুনি এটা বিশেষ বিষয়ৰ তথ্য আহৰণৰ ক্ষেত্ৰত কটাব। এই সময়ত আপোনালোকৰ ব্যক্তিত্ব উত্থানৰ বাবে বিশেষকৈ কিছু নতুন পথ প্ৰশস্ত হ'বলৈ গৈ আছে। আয়কৰ ঋণ আদিৰ লগত জড়িত কিছু হেঁচা হ'ব পাৰে বুলি কৈছে। এই সময় কাম তৎক্ষণাত বিশেষকৈ সমাধান কৰিবলৈ চেষ্টা কৰক। শিশুৰ কাম কাজ আৰু সংগৰ ওপৰতো চকু ৰখাটো প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ পঢ়া শুনাৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয়। আজি আপুনি ব্যৱসায় চলি থকা বাধাৰ পৰা কিছু সকাহ পাব আৰু কাম আপোনালোকৰ ইচ্ছামতে কৰা হ'ব। ইয়াৰ লগতে আয়ৰ যি পৰিস্থিতিৰ উন্নতি হ'ব। মনত ৰাখিব যে চাকৰিত বিশেষকৈ সহকৰ্মীসকলে ইচ্ছাৰ বাবে আপোনালোকক ক্ষতি কৰিব পাৰে। গতিকে দিনটো দ্বিতীয়াৰ্ধত ধ্যান ৰাখিব লাগিব। বৈবাহিক সম্পৰ্কত কৈছে যে বুজাবুজি বৃদ্ধি কৰিব লাগিব, মধুৰতা থাকিব, প্ৰেমৰ সম্পৰ্কবোৰ ইতিবাচকতা আহিব বুলি কৈছে। একে সময়তে ভাগৰুৱা হোৱাৰ বাবে দুৰ্বল অনুভৱ কৰিব পাৰে। এলাহ আৰু অলাসতে আপোনালোকক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। লেজিনেছবোৰ পৰিহাৰ কৰক, নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক। আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। আজিৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি, যদি কোনো মূল্যৱান বস্তু বা সম্পত্তি ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা আছে আজিৰ দিনটোত, তেন্তে আজি সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময়। ৰাজনীতিৰ প্ৰতি আগ্ৰহী লোকসকলে বিশেষকৈ কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব। লগতে আজি কৈছে যে এজন বিশেষ ব্যক্তিক বা বন্ধুক লগ পোৱাৰ সুযোগ থাকিব। আজি আপোনালোকৰ ঘনিষ্ঠ আৰু পাৰিবাৰিক সম্পৰ্কত গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। সৰু কথা এটাক লৈ বিশেষকৈ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে, কিন্তু অলপ বুজিলে সম্পৰ্কবোৰ ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত সকলো কামতে সঠিক ব্যৱস্থা ৰাখিব। আজি আপোনালোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাই অনুকূল ফলাফল কঢ়িয়াই আনিব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত বিশেষকৈ ভাল প্ৰস্তাৱ আহিব পাৰে। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পত বিশেষকৈ সফলতা লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু সুষম হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। স্বাস্থ্য ভালে হ'ব, কিন্তু নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ বিশেষকৈ সম্পৰ্কীয় পৰীক্ষা কৰি থাকিব বুলি কৈছে। আজি আপুনি হয়তো কোনো আৰ্তজনক সহায় কৰিবলগীয়া হ'ব পাৰে। তেনে কৰিলে আপুনি শান্তি অনুভৱ কৰিব। অধ্যয়ন কৰিলে শিশুৱে বা ল'ৰা ছোৱালীয়ে বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে, যাৰ বাবে তেওঁলোকৰ সাহস আত্মবিশ্বাস অধিক বৃদ্ধি পাব বুলি কৈছে। আজি নিজৰ লগত কিছু সময় কটাওক বুলি কৈছে। সমান্তৰালকৈ পৰিয়াল আৰু আত্মীয়ৰ লগতো আন্তৰিক সম্পৰ্ক বজাই ৰাখিব। ভাই ভনীৰ লগত কোনো ধৰণৰ বিবাদ হ'বলৈ নিদিব। আজি ঘৰখনৰ উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰিব। গুৰুত্ব সহকাৰে আপোনালোকে বিবেচনা কৰি আগবাঢ়ি যাব লাগিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে যে
কিছু প্ৰতিকূলতা থাকিব বুলি কৈছে ব্যৱসায় সম্প্ৰসাৰণৰ লগত জড়িত কাম কাজবোৰ আজি কিছু বাধাৰ সন্মুখীন হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত কিন্তু এই সময়ত মানসিক চাপ লোৱাতকৈ ধৈৰ্য ধৰি থকাটো বা ধৈৰ্য ধৰি কামখিনি কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে চৰকাৰী চাকৰিধাৰীসকলে বিশেষকৈ এটা কথা মনত ৰাখিব যে তেওঁলোকৰ উচ্চপদস্থ বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে কাজিয়া পেচাল কৰিব নালাগে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব দিনটো দ্বিতীয়াৰ্ধত পাৰিবাৰিক পৰিৱেশটো সুখদায়ক কৰি ৰাখিব পাৰিব বহুদিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পোৱাৰ বাবে আচৰিত যি স্মৃতিবোৰ সতেজ কৰি তুলিব তেজৰ লগত জড়িত কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে লগতে বাহনখনো আজিৰ দিনটোত কিন্তু ককট ৰাখি জাতৰ জাতিকাসকলে সাৱধানে ব্যৱহাৰ কৰিব লাগিব বিশেষকৈ সাৱধানে ইউজ কৰিব লাগিব সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক সিংহ ৰাশি ওম নমঃ শিৱায় গ্ৰহৰ অৱস্থান অনুকূল হৈছে আজি আপোনালোকৰ যোগাযোগসমূহ অধিক শক্তিশালী কৰক কাৰণ তেওঁলোকৰ পৰা বিশেষকৈ আপুনি অনুকূল ফলাফল পাব বুলি কৈছে আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব ঘৰৰ আৰামৰ লগত জড়িত কামতো আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব অসাৰ যুক্তিৰ পৰা আঁতৰি থাকক যিকোনো বিশেষকৈ ৰেডিমেড কামৰ নষ্ট হ'লে বিশেষকৈ আপুনি দুখী হ'ব বুলি কৈছে এই সময়ত আবেগেৰে কঢ়িয়াই নিব নালাগে আবেগত যিকোনো সিদ্ধান্ত ল'ব নালাগে সেয়া আপোনালোকৰ বজাৰতে হওক বা বস্তু কিনাৰ ক্ষেত্ৰতে হওক কাৰোবাৰ কথা কওঁতে হওক সাৱধানতা অৱলম্বন কৰক বুলি কৈছে শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপক আওকাণ কৰাটো সঠিক নহয় তীক্ষ্ণ দৃষ্টি ৰাখিব তেওঁলোকে কি কৰিছে কি মেলিছে সকলোখিনি আপোনালোকে দৃষ্টি দিব লাগিব বুলি কৈছে ব্যৱসায় দিনটো প্ৰথম ভাগত নিজৰ লক্ষ্যত উপনীত হ'বলৈ অক্লান্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব নিজৰ টাৰ্গেট পূৰণ কৰিব হ'লে কষ্ট কৰিব লাগিব নিজৰ মাইণ্ডটো ইউজ কৰিব লাগিব এই সময়ত ব্যৱসায়ৰ লগত জড়িত যিকোনো সপোন বা কল্পনা আপোনালোকৰ মনত নাথাকক কিয় সেইবোৰ বাস্তৱায়িত কৰাৰ বাবে এই সময়খিনি কৈছে যে উপযুক্ত সময় গতিকে টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব চাকৰিৰ বাবে চেষ্টা কৰা যুৱকসকলে কিছু ভাল খবৰ পাব পাৰে ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে যদি এইবোৰ সময়মতে শুধৰা নহয় তেন্তে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব লাগিব অত্যধিক কামৰ বুজাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে এই সময়ত কিন্তু জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে নিজৰ স্বাস্থ্যসন্মত নিয়মখিনি আপোনালোকে ফলো কৰক সৰু সৰু কথাত মানসিক চাপত পৰাকৈ শান্ত মনেৰে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ ভালকৈ কৰিব পাৰিব বিত্তীয় সম্পৰ্কে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে মনক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ ইচ্ছাবোৰ পূৰণৰ বাবে চেষ্টা কৰক সামাজিক আৰু সমাজৰ কাম কাজত অৰিহণা যোগাই বিশেষকৈ যোগাযোগৰ বৃত্তটো আপোনালোকে বঢ়াব পাৰিব আপুনি নিশ্চয়কৈ নতুন অভিজ্ঞতা লাভ কৰিব লগতে পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে ব্যৱসায়ত আয়ৰ পৰিস্থিতি এই সময়ত অতি লেহেমীয়া হ'ব যদিও আপুনি কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা ভাল অৰ্ডাৰ পাই থাকিব কিন্তু প্ৰলোভনমূলক অফাৰত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে তথাপিও প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে অফিচত শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব পৰিয়ালৰ সৈতে সুখ আৰু শান্তিপূৰ্ণ সময় কটাওক শিশু ফালৰ পৰা চলি থকা যিকোনো চিন্তাও নাইকিয়া হ'ব স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি পাব পাৰে মনত ৰাখিব যে আপোনালোকৰ স্বাস্থ্য ভাল হ'লেহে আপুনি কাম কাজবোৰ উন্নত ধৰণে সম্পন্ন কৰিব পাৰিব গতিকে ধ্যান ৰাখিব লাগিব সিংহ ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 হনুমানজীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জয় হনুমান জয় শ্ৰীৰাম ওম নমঃ শিৱায় কন্যা ৰাশি বৰ্তমান পৰিস্থিতি উন্নতি ঘটিছে নেতিবাচক পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব সফলও হ'ব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পাব পাৰে মনত ৰাখিব অতিমাত্ৰা আত্মবিশ্বাসে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে যিকোনো কাম সমিন আৰু শান্তিপূৰ্ণভাৱে কৰিবলৈ চেষ্টা কৰক নিশ্চিতভাৱে সফল হ'ব আনক উপদেশ দিয়াতকৈ নিজৰ স্বভাৱ সলনি কৰাটো ভাল হ'ব ব্যৱসায়ত চলি থকা সমস্যাৰ পৰা কিছু সময়ৰ বাবে সকাহ পাব বুলি কৈছে আৰু কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব মনটো কেন্দ্ৰীভূত কৰিব পাৰিব পৰিয়ালৰ সহায়টো আপোনালোকৰ বাবে আপোনালোকৰ ভাল হ'ব আজিৰ দিনটোত অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে ঘৰতে অফিচৰ কামো কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আজি এই সময়খিনিত বৈবাহিক সম্পৰ্ক চলি থকা ভুল বুজাবুজি ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত কিন্তু গুৰুত্ব দিব লাগে বুলি কৈছে আজি বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ সুৰক্ষাৰ নিয়মবোৰ গুৰুত্ব সহকাৰে মানি চলক ভাল হ'ব অভিজ্ঞ মানুহৰ সংগ পাব পৰিকল্পিত সকলো কাম শান্তিপূৰ্ণভাৱে সমাধান কৰক শিশুৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছুমান পৰিকল্পনা ফলপ্ৰসূ হ'ব কিন্তু হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি উপযুক্ত ফলাফল বা সিদ্ধান্ত ল'ব পাৰিব আজি কোনো বিষয়ৰ সন্দৰ্ভত বিশেষকৈ বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে কিন্তু কথা পাতি থাকোঁতে গালি গালাজ ব্যৱহাৰ নকৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক বিশেষকৈ কাৰোবাৰ ভুল পৰামৰ্শ কিন্তু আপোনালোকক বিভ্ৰান্তিত পেলাব পাৰে বুলি কৈছে বিভ্ৰান্ত কৰিব পাৰে ব্যৱসায়িক কাম কাজ কিছু আপোনালোকৰ খেলিমেলি হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত এই সময়ত কোনো ধৰণৰ
বিশেষকৈ বিপদ সম্পৰ্কীয় কামত সময় আৰু ধন অপচয় নকৰিব। সময়মতে কামবোৰ নকৰাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে। উচ্চ বিষয়ৰ পৰা সহায় লোৱাটো লাভজনক হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত পাৰিবাৰিক সম্পৰ্ক সুখদায়ক হ'ব, সহযোগিতামূলক আচৰণ থাকিব। পুৰণি বন্ধুক লগ পালেও উত্তম স্মৃতিবোৰ সতেজ হৈ পৰিব। দিনটো প্ৰথমকৈ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। বতৰৰ বিৰূপ প্ৰভাৱৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে এই সকলোখিনি ক্ষেত্ৰতে আপোনালোকে গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়। জয় হনুমান, জয় হনুমান, জয় হনুমান। তুলা ৰাশি, আজি লাভৰ লক্ষণ দেখা পোৱা গৈছে। প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ ৰাখিলে নতুন তথ্য পোৱা যাব। লগতে সামাজিক আৰু ৰাজনৈতিক কাম কাজৰ লগত জড়িত হওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব, ভালদৰে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি এটেনশ্যন দিব। যুৱক যুৱতীসকলে মজা আৰু আনন্দ এৰি নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ কামত মনোনিৱেশ কৰিব লাগে বুলি কৈছে। আজিৰ দিনটোত এই সময়খিনিত কিন্তু সময়ত আপোনালোকৰ মনটো কিছুমান ভুল কামৰ ফালে যাব পাৰে। কাকো টকা পইচা ধাৰে নিদিব, কাৰণ ঘূৰাই পোৱাৰ আশা কম। আজি অনলাইন মাধ্যমৰ জৰিয়তে কিছু বিশেষ তথ্য লাভ কৰিব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক পদ্ধতিৰ সৈতে জড়িত পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষকৈ সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰক বুলি কৈছে। অভিজ্ঞ লোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি আয়ৰ বিশেষকৈ সম্পৰ্কীয় কামে বিশেষকৈ ভাল উপাৰ্জন দিব। আজি ঘৰখনৰ কাম কাজৰ প্ৰতি আগ্ৰহী হ'লে আপোনালোকৰ জীৱনসংগী সুখী হ'ব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব। দিনটোৰ প্ৰথম ভাগত অত্যাধিক কাম আৰু ভাগৰুৱা হোৱাৰ বাবে আঁঠু আৰু ভৰি বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। ঠাণ্ডা বৰ্তমান আৰু কৈছে যে গেষ্ট্ৰিক বস্তু আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। বেছি ঠাণ্ডা বস্তু সেৱন নকৰিব। আজি আপুনি আৰাম আৰু সুবিধাৰ সৈতে জড়িত বস্তু কিনিব। কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ গ'লে মানসিক শান্তি পোৱা যাব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব। দিনটো দ্বিতীয়াৰ্ধত মানসিক চাপমুক্ত অনুভৱ কৰিব। নিজৰ পচন্দ, মনোৰঞ্জন আৰু কাৰ্যকলাপৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। আৰ্তজনক সহায় কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কিন্তু যত্ন ল'ব লাগিব। কাৰোবাক সহায় কৰিলে নহ'ব, আপোনালোকৰ নিজৰ কথাও ভাবিব লাগিব। নিজৰ আছেনে নাই বা খাদ্য অনুসৰি সহায় কৰক। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰক বিশেষকৈ আওকাণ নকৰিব। ব্যৱসায় ডাঙৰ অৰ্ডাৰ পাব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগ বৃদ্ধি কৰক। অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত বেছিভাগ সিদ্ধান্ত ল'ব লাগিব আপুনি নিজে। ডাঙৰ কোম্পানীত কাম কৰা মানুহে নিজৰ ছিনিয়ৰসকলৰ বিশেষকৈ লগত সংঘাতত লিপ্ত হোৱাটো উচিত নহয়। আজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে সুখ পোৱা যাব, বন্ধুত্ব গভীৰ হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ আদি ৰোগত আক্ৰান্ত লোকসকলে নিজৰ অধিক যত্ন লোৱাটো উচিত। দিনটোৰ দ্বিতীয়াৰ্ধত অসাৱধানতা আৰু মানসিক চাপৰ বাবে সমস্যাবোৰ আজিৰ দিনটোত বাঢ়িব পাৰে বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে ভাল লাগিছে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, আজি আপুনি আপোনালোকৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ পাব, কাৰণ আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে যিকোনো কঠিন কাম সমাধানৰ বাবে আপোনালোকৰ ক্ষমতা থাকিব বুলি কৈছে, টেলেণ্ট থাকিব। এই সময়ত ক'ৰবাত আবদ্ধ হৈ থকা বা পাবলগীয়া টকা পইচাখিনি উদ্ধাৰ কৰিব পাৰিব। আধ্যাত্মিক কামত আপুনি আগ্ৰহী হ'ব বুলি কৈছে। বতৰৰ বাবে কিন্তু এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব, নহ'লে কিছুমান কাম পেণ্ডিং ৰৈ যাব পাৰে, আধৰুৱা হৈ থাকিব পাৰে। আজি ল'ৰা ছোৱালীক কাম কাজ আৰু সংগত মনোযোগ দিয়ক। সময় অনুযায়ী স্বভাৱ সলনি কৰিলে ভাল ফল পোৱা যাব। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সমস্যাৰ অনুভৱ কৰিব পাৰে কিছু। সেইবোৰৰ পৰা ওলাই আহিবলৈ বহুত কষ্ট আৰু প্ৰয়োজন আছে। এজন ডাঙৰ ৰাজনৈতিক ব্যক্তিক লগ পাব পাৰে কিছু লোকে। তেওঁলোকৰ সহায় আৰু সহযোগিতা আপোনালোকৰ ব্যৱসায়ৰ বাবেও সহায় হ'ব বুলি কৈছে। আজি অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশ, ভাল পৰিৱেশ থাকিব বুলি কৈছে। একে সময়তে যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্ব হ'ব বুলি কৈছে, সৎ হ'ব লাগে। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ বৰ্তমান সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সংযম হ'ব লাগিব, সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। একে সময়তে দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ সামাজিক বা ৰাজনৈতিক আপোনালোকৰ বিষয়ত অলপ আগ্ৰহ বাঢ়িব বুলি কৈছে। আপোনালোকৰ কিছু ভাল কামৰ বাবে ঘৰখনত বা সমাজত আপোনালোকৰ সামৰ্থ্যৰ শলাগ লোৱা হ'ব পাৰে। এটা প্ৰজেক্টৰ বাবে ছাত্ৰ ছাত্ৰী কৰাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফল পোৱা যাব। আজি আয়ৰ যি মাধ্যম কমি যোৱাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে, চিন্তা হ'ব পাৰে। টকা পইচা আৰ্নিং যেতিয়া কম হ'ব, উপাৰ্জন কম হ'ব, আপোনালোকৰ যিকোনো লুকাই থকা বস্তু চৰ্চালৈ আহিব পাৰে। ৰাজনৈতিক ব্যক্তিৰ লগত জড়িত বিশেষকৈ লোকসকলে নিজৰ যোগাযোগ শক্তিশালী কৰিব লাগে, কাৰণ তেওঁলোকে বিশেষকৈ আপোনালোকক বহুত উৎকৃষ্ট কৰিব পাৰে, উপকৃত কৰিব। আজি বিশেষকৈ চিট ফাণ্ডৰ দৰে কোম্পানীত কোনো ধৰণৰ টকা বিনিয়োগ তৎক্ষণাত নকৰিব। বৈবাহিক জীৱনত ভাল সমন্বয় বজাই ৰখাটো প্ৰয়োজন আছে। বিশেষকৈ অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আঁতৰি থাকক। ভুল প্ৰেমে কিন্তু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধলৈ ছালৰ লগত জড়িত, স্কিনৰ লগত জড়িত কিছু আপোনালোকৰ এলাৰ্জি হ'ব পাৰে। লেতেৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। লেতেৰা অপৰিষ্কাৰ আপোনালোকে পানী আপোনালোকে
সেৱন নকৰিব, নহ'লে আপোনালোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সংযম বা সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি, আপোনালোকৰ অনুশাসিত আৰু শুদ্ধ ৰুটিনে আপোনালোকক বিশেষকৈ নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আজি কিছুমান প্ৰভাৱশালী ব্যক্তিকো লগ পাব। যদি আপোনালোকৰ ঠাই সলনি কৰাৰ পৰিকল্পনা আছে তেন্তে এই সময়খিনি সম্পূৰ্ণ কৰাৰ বাবে ভাল সময় বুলি কৈছে। একে সময়তে কৈছে যে শুদ্ধ ৰুটিন ৰখাটো গুৰুত্বপূৰ্ণ। অসাৱধানতাৰ বাবে দিনটো আৰম্ভণিতে কিছুমান সমস্যা আৰু বাধাৰ অনুভৱ কৰিব পাৰে, কিন্তু সমস্যাবোৰ সোনকালে সমাধান হ'ব। গতিকে চিন্তা বেছি নকৰিব। আজি কোনো ধৰণৰ বিতৰ্কত সোমাব নালাগে। এই সময়ত ব্যৱসায়ত যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। কিছুমান মানুহে আপোনালোকৰ বাবে ষড়যন্ত্ৰ বা ভুল পৰিকল্পনা কৰিব পাৰে, গতিকে সাৱধান হ'ব। চাকৰিত অফিচৰ পৰিৱেশ একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সহকৰ্মীৰ লগত অসাৰ তৰ্কত নপৰিব। ঘৰখনত দিনটো প্ৰথম ভাগত শান্তি আৰু সুখ বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টাৰ সফল হ'ব। আজি ল'ৰা ছোৱালীসকলে নিজৰ ৰুটিন সঠিকভাৱে ৰাখিব। খাদ্যত বিশেষকৈ পুষ্টিকৰ খাদ্য আপোনালোকে ব্যৱহাৰ কৰক। কফ, কাহ, চৰ্দি, ডিঙিৰ সংক্ৰমণ অনুভৱ কৰিব পাৰে, তৎকালীন চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে যদি হেল্থৰ বেছি আপোনালোকে প্ৰব্লেম ফেচ কৰি আছে। দিনটো দ্বিতীয়টাত বিশেষকৈ পাৰিবাৰিক সমস্যা সমাধান হোৱাৰ পিছত আপুনি শিথিলতা অনুভৱ কৰিব। যদি আপোনালোকৰ মাজত কিবা এটা ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'লে আপোনালোকৰ মনটো শান্তি পাব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগিব। আজি আপুনি ঘৰৰ কাম কাজ বিশেষকৈ কাম কাজ ঠিক কৰাত যথেষ্ট পৰিমাণে ব্যস্ত হৈ থাকিব, বিজি হৈ থাকিব। পৰিয়ালৰ সদস্যৰ সহায়ত ধন সম্পৰ্কীয় কাম ভালদৰে সম্পূৰ্ণ হ'ব। সম্পত্তিৰ লগত জড়িত যিকোনো কাম অতি সাৱধানে কৰক, নহ'লে ভুল হ'ব পাৰে, কাৰ্যপেচাল হ'ব পাৰে। আজি আপোনালোকৰ কামত আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে কিবা এটা চিন্তা থাকিব পাৰে, কিন্তু সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। বেছি আপোনালোকে সেইখিনি ক্ষেত্ৰত মানসিক টেনশ্যন ল'ব নালাগে। শিশুৰ সমস্যা দূৰ কৰিবলৈ আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয়। এই সময়ত আপুনি ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দিনটো দ্বিতীয়ত কিন্তু ফলাফল কম হ'ব যদিও ধৈৰ্য ধৰক, নিশ্চয় সফল হ'ব। যিকোনো ব্যৱসায়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে বা জনা শুনা মানুহৰ পৰা যেতিয়া গাইডেঞ্চ লৈ আপোনালোকে ব্যৱসায়টো বিজনেছটো আৰম্ভ কৰিব বা আগবঢ়াই নিব, নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। যিকোনো সমস্যাত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব। চাকৰিত নিজৰ সামৰ্থ্য অনুসৰি কাম পাব বুলি কৈছে। একে সময়তে অৰ্থাৎ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। দিনটো দ্বিতীয়ত প্ৰেমিক প্ৰেমিকাসকলে ভ্ৰমণৰ সুযোগ পাব পাৰে। বতৰৰ অলপ প্ৰভাৱ পৰিব পাৰে বিশেষকৈ আপোনালোকৰ, গতিকে অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব। খাদ্য বা সুষম কৰি ৰখাটো প্ৰয়োজন আছে। খোৱা বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি সকলোৱে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি, আজি আপুনি আপোনালোকৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ পাব বুলি কৈছে। একে সময়তে এই সময়খিনিত নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। নিজৰ আধৰুৱা কামখিনি কেনেকৈ কমপ্লিট কৰিব, কেনেকৈ সম্পূৰ্ণ কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আজি আপুনি এজন ডাঙৰ মানুহক লগ পোৱাৰ সুযোগ পাব। কিছু আকাংক্ষিত কামো সম্পূৰ্ণ হ'ব। খং নিয়ন্ত্ৰণ কৰিলে বিশেষকৈ যিকোনো সমস্যাৰ পৰা সমাধান আপোনালোকে পাব বুলি কৈছে, বা যিকোনো সমস্যা সমাধান কৰিব পাৰিব, যি আপোনালোকক সুখী কৰি ৰাখিব। বন্ধু বান্ধৱীৰ পৰামৰ্শ আপোনালোকৰ বাবে ভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব। আদালতৰ গোচৰতো পৰিস্থিতি আপোনালোকৰ পক্ষত হ'ব পাৰে। আজি যিমান পাৰে বুদ্ধিমান ৰূপে কাম কৰক আৰু আত্মীয়ক বিশেষকৈ আওকাণ নকৰিব। ঘৰৰ মানুহখিনি পাহৰি নাযাব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। লগতে শিশুৰ কাম কাজ আৰু সংগত চকু ৰাখিব। অলপ সাৱধানে আপোনালোকক বহুত পৰিমাণে অসুস্থতাৰ পৰা ৰক্ষা কৰিব বুলি কৈছে। আজি ব্যৱসায়ত সকলো ঠিকে থাকিব, কিন্তু দিনটো প্ৰথম ভাগত কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব। আজি আপোনালোকৰ আজৰি সময়খিনি আপোনালোকৰ কাগজ পত্ৰ ফাইলসমূহ সংগঠিত কৰিবলৈ ব্যৱহাৰ কৰক। ব্যৱসায়ৰ সৈতে জড়িত নতুন পৰিকল্পনাও আজি বিবেচনা কৰা হ'ব। চিন্তা কৰিব আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনত মধুৰতা থাকিব। ঘৰৰ পৰিৱেশ অতি সুখদায়ক হ'ব, শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সংগীৰ সৈতে বিশেষকৈ ক'ৰবাত যোৱাৰ পৰিকল্পনা হ'ব পাৰে। কিছু লোকৰ মধ্যমে দেখা পোৱা গৈছে প্ৰেম জীৱনত। স্নায়ুৰ টান আৰু বিষৰ অভিযোগ থাকিব। দিনটোৰ প্ৰথম ভাগত মাজে মাজে জিৰণি লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। একে সময়তে দিনটো দ্বিতীয়ত আজি যিকোনো কাম পৰিকল্পিতভাৱে কৰিলে ইতিবাচক চিন্তা আপোনালোকে যদি ৰাখে মনত, নিশ্চয়কৈ ভাল সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় হ'ব, আগবাঢ়ি যাব পাৰিব। যদি আপুনি ঘৰখনৰ আভ্যন্তৰীণ ব্যৱস্থা উন্নতি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি পৰিকল্পনা কৰিব লাগিব। যিকোনো সভা আদিত কথা পাতি থাকোঁতে বা মানুহৰ লগত কথা পাতি থাকোঁতে আগতীয়াকৈ পৰিকল্পনা কৰি আপোনালোকে কথা কোৱাৰ বিশেষকৈ কথন সুৰ ভাল কৰক বুলি কৈছে। আজি কোনো ধৰণৰ লেনদেন তৎক্ষণাত নকৰিব। ভুল কাম কাজ আৰু মানুহৰ তাত কৈছে যে বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। একে সময়তে এই সময়খিনিত কৈছে যে যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আজি আপোনালোকক বিপদত পেলাব পাৰে। ব্যৱসায়ত ডাঙৰ ডিল বা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু এই সময়খিনি মনত ৰাখিব যে বেছি চিন্তা কৰিলেও সুযোগ হেৰুৱাব পাৰে।
ব্যৱসায়িক কামত সহকৰ্মীৰ জীৱনসংগীৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। এই আপোনালোকক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ঘৰখনত সুখ আৰু শান্তি থাকিব। বন্ধু বান্ধৱ আৰু আত্মীয়ক লগ পালে ভাল হ'ব, সম্পৰ্ক ভাল হ'ব। প্ৰেমৰ সংগীক দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ লগ পালে সুখী অনুভৱ কৰিব। ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰিব সদায়। নিশ্চয়কৈ প্ৰেম জীৱনটো ভাল হৈ থাকিব। বতৰৰ বাবে সামান্য স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। শুদ্ধ ৰুটিন ৰাখিলে স্বাস্থ্যও ভাল হৈ থাকিব। গতিকে ৰুটিনটো ফ'ল' কৰিব সদায়। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক। মংগলবাৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, ওম নমঃ শিৱায়। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দিনটো প্ৰথম ভাগৰ পৰা অলপ ধ্যান ৰাখিব লাগিব। কিছু মানসিক টেনশ্যন হ'ব পাৰে ঘৰখনক লৈ, পৰিয়ালক লৈ। আপোনালোকৰ আজি ভাগ্য আপোনালোকক কিবা এটা নহয় কিবা এটা বিশেষকৈ দিব পাৰে। বিশেষকৈ বাধাৰ মাজতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। কিছুদিন ধৰি চলি থকা যিকোনো কাৰ্যটো বিশেষকৈ পৰিস্থিতি উন্নত হ'ব। বন্ধু বান্ধৱ আৰু সহকৰ্মীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি ৰাখিব পাৰিব। যিকোনো ডাঙৰ কথা বিশেষকৈ বা যিকোনো ডাঙৰ আপোনালোকৰ সিদ্ধান্ত লওঁতে বা কাম কৰোঁতে সাৱধান হওক বুলি কৈছে। কেতিয়াবা এলাহ আৰু অসাৱধানতাৰ বাবে কিছুমান কাম পিছুৱাই দিবলৈ চেষ্টা কৰিব পাৰে। কোনো সমস্যা হ'লে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত নতুন কাম এটা বিশেষকৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কামবোৰ কৰক। এতিয়াৰ বিশেষকৈ পে'মেণ্ট বন্ধ হ'ব পাৰে। যদি অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা আছে তেন্তে লগে লগে আৰম্ভ কৰক। আজি কৰ্মৰত লোকসকলে দিনটো প্ৰথম ভাগত মনত ৰাখিব লাগে যে টকা পইচাৰ লগত জড়িত যিকোনো কাম ভুল হোৱাৰ সম্ভাৱনা আছে। কোনোবা বাহিৰৰ মানুহৰ বাবে স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব। গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতাৰ ক্ষতিকাৰক হ'ব পাৰে। বেয়া অভ্যাস আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। কিছুদিনৰ পৰা চলি থকা ব্যস্ততাৰ পৰা আজি কিছু সকাহ পাব। বন্ধু বান্ধৱী আত্মীয়ক লগ পালে সকাহ পাব। বেংক আৰু বিনিয়োগৰ দৰে আৰ্থিক কামতো ব্যস্ত থাকিব আজি। এই সময়ত অতি শান্তিপূৰ্ণ আৰু নতুন কিবা এটা কৰিবলৈ শিকিব। ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰক। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামবোৰো পিছুৱাই দিলে ভাল হ'ব। যিকোনো ধৰণৰ ঠাইত বা যিকোনো আপোনালোকৰ পৰিস্থিতিত কথা কওঁতে সঠিক শব্দ ব্যৱহাৰ কৰক। ভুল ভাষাৰ বা ভুল ৱৰ্ড আপোনালোকৰ মুখৰ পৰা ওলালে বিশেষকৈ আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে সাৱধানতাৰ অৱলম্বন কৰক। কামত নতুন প্ৰযুক্তি আৰু দক্ষতাৰ ব্যৱহাৰ কৰক। উৎপাদনৰ ক্ষমতা বৃদ্ধি পাব নিশ্চয়কৈ। হঠাতে অফিচত কিবা এটা সমস্যাৰ সন্দৰ্ভত বিশেষকৈ আলোচনা হ'ব পাৰে। আজি আপোনালোকৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ সহযোগিতা পাব পাৰে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ গভীৰ হ'ব বুলি কৈছে। আপোনালোকৰ প্ৰেমবোৰ ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰিব। ক্লান্তিৰ বাবে স্নায়ু বিষ টান হোৱাৰ অভিযোগ থাকিব। স্বাস্থ্যৰ যত্ন লওক নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ পৰিয়ালবৰ্গৰ, আপোনালোকৰ বন্ধুবৰ্গৰ, আত্মীয়বৰ্গৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় হনুমান, জয় হনুমান। মীন ৰাশি, সময় আপোনালোকৰ লগত। আজি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত বস্তু কিনিব। খৰচ বাঢ়িব বুলি কৈছে। আজি আপোনাৰ বিশেষকৈ সহায়ক বিশেষকৈ মনোভাৱে পৰিয়াল আৰু সমাজত আপোনালোকৰ সন্মান আপোনালোকৰ বাঢ়িব বুলি কৈছে। এই সময়খিনি পঢ়া শুনাৰ বাবে কৰাৰ কষ্টৰ ভাল ফলাফল ছাত্ৰ ছাত্ৰীয়ে পাব পাৰে। আজি কাৰোবাৰ যিকোনো বেয়া খবৰ পায় আপোনালোকৰ বিশেষকৈ মনটো বহুত বেছি দুখী হ'ব পাৰে। বেয়া খবৰ পাই পেলাই কিছুমান ব্যক্তিয়ে আপোনালোকক আঘাত দিবলৈ চেষ্টা কৰিব পাৰে। আজি আপোনালোকৰ মনোবল বৃদ্ধি কৰি ৰাখিব। এটা বিশেষ ৰচনাৰ সৈতে বিভ্ৰান্তি অৱস্থা আহিব পাৰে। পৰিয়ালৰ কোনো সমস্যাৰ সন্দৰ্ভত বিশেষকৈ বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব। আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যৱসায়ত বিজ্ঞাপন বৃদ্ধি কৰিলে কামবোৰ বা কাম কৰাৰ যি ধৰণত উন্নত হ'ব বুলি কৈছে। সংবাদ মাধ্যমৰ আৰু বিপণনৰ সৈতে জড়িত যিমান পাৰি সিমান আপোনালোকৰ তথ্য লাভ কৰক। আজি কৰ্মৰত লোকসকলৰ বাবে অধিক কামৰ বোজা পৰিব। বন্ধুক লগ পালে পুৰণি যি ভাল স্মৃতিবোৰ সতেজ হৈ পৰিব। পৰিয়ালটোতো এক সুখ আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গেছ আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ বাবে আপুনি অশান্তি পাব পাৰে। গধুৰ আৰু মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। যিমান পাৰে কমকৈ খাব লাগে। আজি আপোনালোকৰ কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বিশেষকৈ মনৰ কথা শুনক। আজি আপোনালোকৰ বিবেকে আপোনালোকক সঠিক পথত বিশেষকৈ খোজ দিবলৈ ভাল প্ৰেৰণা দিব। ঘৰখনত ভাল পৰিৱেশ থাকিব। শিশুসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব আৰু সাৱধান হওক, কাৰণ ঘনিষ্ঠ আত্মীয় বিশেষকৈ আপোনালোকৰ সমস্যাৰ কাৰণ হ'ব পাৰে। পৰিয়ালৰ বিশেষকৈ এজন সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। ব্যৱসায়ত কিছু নতুন পৰিকল্পনা কৰা হ'ব। আজি আপোনালোকৰ ফাইল আৰু নথিপত্ৰসমূহ বিশেষকৈ ক্ৰমত ৰাখক। আদালতৰ গোচৰৰ সৈতে জড়িত কামত এতিয়াৰ বাবে স্থগিত ৰাখক। শ্বেয়াৰ বজাৰ বা পণ্যত বিশেষকৈ বুদ্ধিমানৰূপে বিনিয়োগ কৰাটো গুৰুত্বপূৰ্ণ। কাৰ্যালয়ৰ কামবোৰ আয়োজন হ'ব। পৰিয়ালৰ সকলো সদস্যই দিনটো দ্বিতীয়তৰ সুখদায়ক আৰু অনুশাসিত হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ
সংগীক লগ পোৱাৰ সুযোগ পাব বুলি কৈছে একে সময়তে ইজনে সিজনৰ অনুভৱকো সন্মান কৰিব আজি প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আঁতৰি থাকক সংক্ৰমণৰ সম্ভাৱনা আছে যোগাসন আৰু ব্যায়াম কৰক দিনটো দ্বিতীয় দল বিশেষকৈ আপোনালোকে এই সময়খিনিত নিজৰ স্বাস্থ্যৰ যিখিনি আপোনালোকৰ যত্ন যিখিনি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে অপকাৰী আপোনালোকৰ বেমাৰ আজাৰ সৃষ্টি কৰে সেই ধৰণৰ খাদ্যপাতিবোৰ বিশেষকৈ পৰিহাৰ কৰক বুলি কৈছে বিশেষকৈ মাতৃ আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক তেওঁলোকৰ স্বাস্থ্যক লৈ অলপ চিন্তাও বাঢ়িব পাৰে যি শুভ ৰং হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়